মঞ্জুলয় আসেনি কুখলে ময়ূরে অযোধ্যার প্রিয় প্রজাগণ অভাব অনাতন কিংবা বহিঃশত্রুর আক্রমণে করেছে নাকি জর্জরিত
তেওঁলোকৰ জীৱন জনক সকলোকে মোক নকৰিব ৰাজ্যৰ সকলো প্ৰজাৰে মংগল কিন্তু মহাৰাজ কিন্তু বুলি ৰৈ গ'ল যে মন্ত্ৰী মহাৰাজ আজি বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাৰ পৰিমাণ সন্ত্ৰাসে মুখনি আপোনাৰ বিষাদৰ করিয়া দামরে আমরা রাজকার্যতো নাই নেই পরিবর হচ্ছে কথা মহারাজ ইয়ার কারণ কেব ব্যক্ত কর মন্ত্রীবর বুদ্ধিমত্তার হাইখাতে প্রতিমূর্তি আপনি হওয়া নাই রে বোধগম্য মোর উদাসীনতার কারণে মন্ত্রীবর মহান ইক্ষাকুকুলৰ ৰজা আমি ভোজবংশে ইক্ষাকুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্যৰ খ্যাতি ৰাখিছিল ধৰাৰ কিন্তু মন্ত্ৰীবৰ হৃদগত বন্দিত এই ইক্ষাকুকুলৰ অনিতৰ ধাৰা আজি যেন স্তব্ধ হবই দশৰথৰ নামত আপুনিতো জানেই মন্ত্ৰীবৰ হয়তো পৰিমিত পুত্ৰক লাহে লাহে যৌৱনে হেৰাব লাগিছে বাৰ্ধক্য লাগি দিবহি দেখা সন্তান নহলে এই মহান বংশৰ ৰক্ষা হব কেনেকৈ কোনে দিব জনপিণ্ড দান কোনে কৰিব এই মহান অযোধ্যাৰ এই কথা আমাৰ অগোচৰ নহয় মহাৰাজ পৃথিৱীৰ লিখন এইটো অখণ্ডী এইটো মহাৰাজ সত্যহতে পৰিহাৰ কৰি উত্তৰ চিন্তা কৰক পুত্ৰ সদৃশ অযোধ্যাৰ শত শত প্ৰজাৰ কথা মহাৰাজ কি হল অযোধ্যাৰ প্ৰজাসকলৰে কিবা সংকটে তেওঁলোকক কৰিছে তুল্লা সূচনা হুকলা শস্য শ্ৰাৱণা সেই অযোধ্যা মৰুভূমিত পৰিণত হবলৈ আৰু বেছিদিন নাই মহাৰাজ পঞ্চবৰ্ষীয় অনাবৃষ্টিৰ ফলত বিশেষকৈ অযোধ্যাৰ দক্ষিণ প্ৰান্তত অন্ন আৰু বস্ত্ৰৰ প্ৰভাৱত পৰি এই ৰাজ্যৰ ৰজাই ৰাজপাট কৰিবলৈ কৰিছে মহাৰাজ গতিকে আপুনি ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ দক্ষিণ অযোধ্যাৰ আদি এনেকুৱা অৱস্থা হয় মহাৰাজ মহামন্ত্ৰী হোমতৰ কথা একেবাৰে সঁচা প্ৰজাগণৰ কথাটো দূৰৰে কথা আজি দক্ষিণ অযোধ্যা ধনিবলৈ বহুত পক্ষীমা সকলে তোমাক ধিক্কাৰ দিছে সকলে অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ ইয়াৰ কিবা এটা ব্যৱস্থা কৰা উচ্চবংশী ৰজাসকলক অন্যথা অযোধ্যা নামৰ শ্মশানলৈহে ৰক্ষা হয় মহাৰাজ ঠিক কলে দেৱৰ্ষি জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পশু পক্ষীগণে ভিক্ষাৰ দিছে ৰাজা দশৰথ হয় মহাৰাজ এয়া মই কি কাৰ্য কৰিছো মত্ত হৈ বিষয় ভোগত উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজ সন্তান ৰূপী প্ৰজাসকলক কৰিছো অৱহেলা নাই নিশ্চয় মই ইয়াৰ প্ৰতিকাৰ কৰিম দেৱৰ্ষি
শ্রীকালক্য আপুনি কৃপা কৰি ব্যক্ত কৰক কিবা হেতু অনাবৃষ্টে অধিকাৰ নারায়ণ নারায়ণ ইন্দর অধীন মেঘাগনে কিবা হেতু ইস্তিফাত কৰা নাই আগেই নুবুজিলো আমি শুনা মহাৰাজ দখলত দেউৰয় এই তোমাৰে প্ৰথমে তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য কৰা ভূমিকাটো পূজাৰ মাজত তাৰ পিছত অমৰাৱতী পুৰা গৈ ভিতাকৈ ইয়াৰ কাৰণ দেৱেন্দ্ৰ আছে তোমাৰ শক্তি হৰিণত দেৱেন্দ্ৰক পৰাজিত কৰি সন্মুখ ৰণত দৃষ্টিপাত কৰা এই অযোধ্যা ৰাজ্য উত্তম দেৱৰেখি আপোনাৰ বাক্য হেৰুগত কৰি প্ৰথমে মই যাম অযোধ্যাৰ দক্ষিণ প্ৰান্তলৈ প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজ ভঁৰালৰ পৰা ৰাখিম প্ৰজাগণৰ জীৱন আৰু তাৰ পাছত চাম ভালদৰে কিবা দৰে দেৱেন্দ্ৰই দৃষ্টিপাত নকৰে মোৰ এই অযোধ্যা ৰাজ্যত সংহাৰ মূৰ্তি ধাৰণ কৰি বাধ্য কৰিম দেৱতাক দৃষ্টিপাতৰ হেতু দেৱৰেখি অশেষ কৃপা কৰিলে আমাৰ কৰ্তব্যৰ কথা জনাই অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত পুনৰ বসবাস কৰক অযোধ্যা ৰাজ্যত ৰাজলক্ষ্মী তেন্তে ৰাখক এনে বিদায় আমিও এতিয়া যাম অযোধ্যাৰ দক্ষিণ প্ৰান্তলৈ